তেখেতসকলৰ বেছিভাগৰে আমাৰ যি মতে লিষ্ট তেওঁলোকে বনাই দিছিল সেইবিলাক ক্ষতিপূৰণ পাইছে। ক্ষতিপূৰণ পোৱাৰ পিছতো কেতিয়াবা লিষ্টত এই নামটো ৰৈ গ'ল, অমুকটো হ'ল, এনেকুৱা কেইটামান কথা চলি আছে যিখিনি আমাৰ GMDয়ে ভেৰিফাই কৰি আছে যে জেনুইনিটি কিমান হয়। যিসকল তাত আগতে লিষ্ট বনোৱা আছে তেওঁলোকক আমি তেওঁলোকৰ কম্পেনচেশ্যনখিনি দিয়া হৈছে। তাৰ মাজত কিছুমান মানুহ জেনুইনো হ'ব পাৰে, মই নকওঁ যে জেনুইন নহয়, কিন্তু সেই সময়ত সেই মানুহখিনিৰ নাম নাছিলে। পিছত যেতিয়া নাম হৈছে তেতিয়া অকণমান ইয়াৰ জেনুইনিটি চাব লগা হৈছে। মই ভাবোঁ যে জেনুইন হ'লেতো তেওঁলোকে পাব, আৰু তাৰ ব্যৱস্থাও ইতিমধ্যে GMDয়ে মোক জনাইছিল যে কিছু জেনুইন মানুহ আছে, গতিকে মই সেই ব্যৱস্থাটো কৰিছোঁ। তেখেতসকলৰ লগত আগতেও মই কেইদিনমান আগত কথা পাতিছোঁ। আলোচনা মানে কি, তেখেতসকলৰতো আলোচনা কৰিয়ে কাম কৰা হৈছিল, আৰু তেখেতসকলক প্ৰাপ্য ক্ষতিপূৰণ, এতিয়া ক্ষতিপূৰণ এনেকুৱা যে কোনোবাই বহুত বেছি বিচাৰিব সিমান নাপাব পাৰে, কিন্তু চৰকাৰী নিয়ম মাফিক যি দিব পাৰে সেই ক্ষতিপূৰণো দিয়া হৈছে। এতিয়া তাৰ কিছুমানে পোৱা নাই বুলি তেখেতসকলে মোক কেইদিনমান আগত কৈছিলে। মই লগে লগে GMDয়ে কৈছিলোঁ যে আপোনালোকে সেই লিষ্টখন ওলাই লওক, কোনোবা ৰৈ গ'ল নেকি। চৰকাৰী তথ্যমতে যিখিনি আছিল সেইখিনি দিয়া হ'ল, যদি ৰৈ গৈছে সেইখিনি কথা দিয়াৰ চেষ্টা কৰিব লাগিব। সংস্থাপনৰ কথা কোৱা হৈছিলে, আমি প্ৰথম ক্ষতিপূৰণৰ কথা পাতিছিলোঁ আৰু সেই ধৰণেই কামখিনি আগবঢ়োৱা হৈছে।